শীতৰ আগমনৰ লগে লগে আচলতে ৰাজ্যত আচলতে ডাঠ কুঁৱলীয়ে আৱৰি পেলাইছে বুলি ক'ব লাগিব। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু মই পোনে পোনে মোৰ সহযোগী মাছুমক কিছু দৃশ্য দেখাবৰ বাবে অনুৰোধ কৰিছোঁ। আচলতে এনেদৰে কুঁৱলী পৰিছে, ডাঠ কুঁৱলীয়ে ৰাজ্যৰ বিভিন্ন স্থান আৱৰি ৰাখিছে। এই ঠিক ক'ব লাগিব যে নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথতো দেখা পাইছোঁ যে চালকসকলৰ যথেষ্ট অসুবিধা হৈছে তেখেতসকলৰ এই ডাঠ কুঁৱলীৰ কাৰণে। সেই দৃশ্যসমূহ মই দেখাবৰ বাবে মই মোৰ সহযোগী মাছুমক অনুৰোধ জনাইছোঁ। আৰু লগে লগে ক'ব লাগিব যে কিছু চালক আমাৰ লগত আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম যে কি ক'ব তেখেতসকলে। সেই ক্ষেত্ৰত মই জানিব বিচাৰিম যে কি ক'ব, কওকচোন আপুনি। যে কুঁৱলী যেতিয়া ৰাজ্যত এতিয়া কুঁৱলী যথেষ্ট কুঁৱলী পৰিছে, এই ক্ষেত্ৰত কি ক'ব? হয়, কুঁৱলী পৰাৰ কাৰণে আমাৰতো গাড়ী চলাবলৈ বহুত অসুবিধা হৈছে, গম পাই নাই? আমি গাড়ী চলাব নোৱাৰা অৱস্থা হৈ গৈছে। এতিয়া আজি ৰাতিপুৱা যিমান কুঁৱলী পৰিছে, মইতো বাটত গাড়ী ৰখাই মানে ৱেফাত পানী মাৰি চলাই আহিছোঁ। হয়, এখেতে কৈছে যে ৰাস্তাত যেনেধৰণৰ কুঁৱলী পৰিছে এই ক্ষেত্ৰত তেখেতসকলে ৰখাই আহিবলগীয়া হৈছে আৰু পানী মাৰি গিলাচত পানী মাৰি আহিবলগীয়া হৈছে। আৰু চালক এজন আছে আৰু তেখেতৰ পৰা মই জানিব বিচাৰিম। কোৱাচোন, ক'ৰ পৰা আহিছা তুমি? মই গুৱাহাটীৰ পৰা। হয়। ৰাতি ৰাস্তাত গাড়ী ৰাখি আহিবলগীয়া হৈছে? ৰাতি গাড়ী ৰাখিব লগা হৈ গৈছে। কুঁৱলীৰ কাৰণে গাড়ী অসুবিধাও হয়, লাইটেও কাম নিদিয়ে। এনেকৈ আহিব আৰু হঠাৎ কিছুমান বস্তু দেখা পালে মানে সেনেকৈ অসুবিধা হৈ যায়। এনেকৈ এক্সিডেণ্টটো হৈ যায় ন কুঁৱলীৰ কাৰণে তোমালোকৰ মানে যথেষ্ট অসুবিধা হয়। অকল এই বছৰতে বুলি নহয়, প্ৰত্যেকটো বছৰতে এনেকুৱা হয় মানে কুঁৱলীৰ কাৰণে। শীতৰ আগমনৰ লগে লগে আচলতে ক'ব লাগিব যে চালকসকলৰ যথেষ্ট মানে কুঁৱলী পৰাৰ কাৰণে গাড়ী চলাবলৈ যথেষ্ট অসুবিধা হ'ব। আৰু এজন দাদা মই লগ পাইছোঁ, তেখেতৰ পৰা জানিব বিচাৰিম যে শীতৰ যিহেতু আগমন ঘটিছে আৰু এই ক্ষেত্ৰত যথেষ্ট কুঁৱলী পৰিছে, কি ক'ব আপুনি? কুঁৱলীটো যথেষ্ট পৰিছে মানে এনেকুৱা ধৰণে পৰিছে মানে এনে কি ক'ম আৰু মানে এতিয়া ল'ৰা ছোৱালী টিউশ্যনলৈ আনিছোঁ মানে নিবলৈ মানে বিৰাট অসুবিধা হৈছে মানে। হয়, আচলতে ক'ব লাগিব যে ৰাজ্যত যিধৰণে এতিয়া কুঁৱলী পৰিছে ৰাজ্যৰ বিভিন্ন স্থানত, তেখেতসকলৰ চালকসকলৰ যথেষ্ট অসুবিধাৰ মুখামুখি হৈছে। আৰু মোৰ সহযোগী মাছুমক মই পোনে পোনে সেই দৃশ্যসমূহ দেখাবৰ বাবে অনুৰোধ জনাইছোঁ।